আমি বৃহৎ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ তিৰাব মৌজাৰ অন্তৰ্গত আমাৰ অমৃত গাঁওবাসীৰ ৰাইজ সজাগতা এখন সভা আহ্বান কৰিছোঁ। বিশেষ আমাৰ গাঁৱৰ অভাৱ অভিযোগক লৈ যিহেতু আমি বাৰম্বাৰ চৰকাৰৰ ওচৰত নিবেদন জনাই আছোঁ, যিহেতু আমাৰ স্থানীয় বিধায়ক ভাস্কৰ ডাঙৰীয়াদেৱকো বহুতবাৰ প্ৰতিবেদন দিয়া হ'ল, কিন্তু আমাৰ এই অমৃত গাঁৱৰ নিচিনা মানুহৰ জেগাত কোনো আজিলৈকে ভাল এটা ৰাস্তা নহ'ল, দলং নহ'ল, শিক্ষা অনুষ্ঠান গ্ৰুপটো মানে ভাল পৰিষ্কাৰ নাই, পানী পৰিষ্কাৰ দূষিত বিভিন্ন প্ৰকাৰৰ। যিহেতু আমাৰ গাঁৱত যদি কিবা এটা ৰাতি আন্ধাৰে বেমাৰ আজাৰ হৈ গ'লে আমি বাঁহৰ নিচিনা ওলমি লগাই আমি বাহিৰ মেডিকেললৈ লৈ যোৱা হৈ যায়, এটা গাড়ী সোমাবলৈ কাৰণে পৰিস্থিতি আজিৰ দিনত এনেকুৱা অৱস্থা আছে আমাৰ এই অমৃত গাঁওখনৰ। যিহেতু আমি অতি শীঘ্ৰে তদন্ত কৰি আমাৰ এই গাঁওখনৰ ৰাস্তা, পুল, ব্ৰিজ, স্কুল সমন্বয় বিভিন্ন সমস্যাৰ তেখেতে চকু দি তেখেতে নিবাৰণ কৰে। নহ'লে অনাগত আমি জংগী আন্দোলন কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ ওপৰতে আমি সাব্যস্ত ল'ম। কিয়তো আমি বাৰম্বাৰ তেখেতক জনাই আছোঁ, আমি কিছুমান মানুহৰ বয়োজ্যেষ্ঠ মুখত জানো যে আজিলৈকে অমৃত গাঁওখনক দেখি পোৱা নাই বুলি গম পোৱা যায় কথাটো। কিন্তু আমি তেখেতক অনুৰোধ কৰিব জনাইছোঁ যে মিডিয়াৰ সহায়তে তেখেতে অতি শীঘ্ৰে অমৃত গাঁৱত আহি অমৃত গাঁৱৰ জনবক্ষত যিসকল মানুহ আছে, ৰাইজ আছে, তেখেতৰ সুখ দুখ বুজিবৰ কাৰণে উপস্থিত হ'ব বুলি মই তেখেতক আমাৰ ফালৰ পৰা আমি আমাৰ অমৃত গাঁও বাকী হয় মই তেখেতক বিনম্ৰ অনুৰোধ কৰিছোঁ। নহয় যদি নাহে, খালি ভোটৰ সময়ত আমাৰ গাঁৱত আহি আমাক এনেকুৱা কৰিম যদি ফটা ঢোল যদি বজায়, কিন্তু এইবাৰ কিন্তু আমি এই ঢোল বজাবলৈ আমাৰ অমৃত গাঁৱত আমি কেতিয়াও নিদিওঁ। এই আমাৰ অমৃত গাঁও ৰাইজৰ ওচৰত মই এখন ভাস্কৰ শৰ্মা ডাঙৰীয়া মহোদয়ক বিনম্ৰ অনুৰোধ জনালোঁ।